নমস্কাৰ এজন ভিউৱাৰ্ছে মোক কৈ আছিল যে সিম টু বি সিম টু হ্যাভ আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত এটা ডিটেইলছ ভিডিঅ' প্ৰস্তুত কৰিব লাগে গতিকে আপোনাৰ ৰিকুৱেষ্ট মতে আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিছো আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো সিম আৰু সিম টু বি আমি কেনেদৰে বিভিন্ন বাক্যত কি অৰ্থত ব্যৱহাৰ কৰিব পাৰো আৰু ইয়াৰ নেক্সট ভিডিঅ'টোত মই আপোনালোকক কম সিম টু হ্যাভ আমি কেনেদৰে বিভিন্ন বাক্যত ব্যৱহাৰ কৰিম টপিকটো খুব ইন্টাৰেষ্টিং হয় আপোনালোক এনে ধৰণৰ বাক্য ব্যৱহাৰ কৰি খুব ভাল পাব গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ হেকলৈকে চাই থাকক আৰু টপিকটো বুজিবলৈ যত্ন কৰক সো আহক এটা ভিডিঅ'টো আৰম্ভ কৰো আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যে যিবোৰ বাক্যত আমি সিমস ব্যৱহাৰ কৰিব লগা হয় মই যদি তাৰ এটা এক্সাম্পল কওঁ যে তোমাক দেখিবলৈ দুখী দুখী লাগিছে বা তুমি দুখত থকা নিচিনা লাগিছে তুমি দুখত থকাৰ নিচিনা লাগিছে এই বাক্যটো চাওক আপুনি কেনে ধৰণে ইংৰাজীলৈ ট্ৰান্সলেট কৰিব মই বাক্যটো কৈছো যে তোমাক দুখত থকাৰ নিচিনা লাগিছে মানে তোমাক দেখি এনেকুৱা লাগিছে তুমি দুখত আছা সো যেতে দুখত আছা বুলি ক'বলৈ যাও তেনেকুৱা ক্ষেত্ৰত তোমাক দেখিবলৈ দুখী দুখী লাগিছে তেনেকুৱা ক্ষেত্ৰত আমি হয় সিম নহয় এপিয়াৰ সিম বা এপিয়াৰ এই দুটা ওয়াৰ্ডৰ ভিতৰত যিকোনো এটা ওয়াৰ্ড ইউজ কৰিব লগা হয় সো ম্যাক্সিমাম টাইমত আমি সিম ইউজ হোৱা দেখিবলৈ পাওঁ গতিকে আমি সিম ব্যৱহাৰ কৰি বাক্যখিনি ফৰ্ম কৰিবলৈ যত্ন কৰিম সো আপোনালোকৰ বাবে চাৰিটা এক্সাম্পল আছে এই এক্সাম্পল কেইটাৰ মাধ্যমেৰে মই আপোনালোকক বুজাবলৈ যত্ন কৰিছো সো ফাৰ্স্ট এক্সাম্পলটো চাওক ফাৰ্স্ট এক্সাম্পলটো কি কৈছে It seems that so আমি বাক্যটো সক কি কলো it seems it to whole third person singular number লগত আমি seems কও সো আমি কৈছো যে it seems that এনেকুৱা লাগিছে কি লাগিছে তাই দুখী দুখী লাগিছে তাই দুখত থকা নিচিনা লাগিছে তেতিয়া মই কি কম তাই দুখত আছে she is upset সো প্ৰথমতে আপোনালোকে বাক্যটোত ব্যৱহাৰ কৰিব it seems that এই বাক্যটো আপোনালোকে মনত ৰাখি লব তাৰ পিছত যেটো বাক্য দৰকাৰ হয় হে বাক্যটো আপুনি ক'ব পাৰে she is upset তাই দুখী it seems that এনেকুৱা লাগিছে she is upset তাই যেন দুখত আছে তাই যেন দুখী তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কলো it seems that she is upset এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে it seems that এই বাক্যটো চাওক it to third person singular number হোৱাৰ কাৰণে আমি seems কলো it seems that he is fool এই বাক্যটো সক কি কৈছে it seems that এনেকুৱা লাগিছে এনেকুৱা দেখাইছে he is fool তেওঁ যেন মূৰ্খ তেওঁ এনেকুৱা কিছুমান কাম কৰিছে তেখেতক মূৰ্খ নিচিনা লাগিছে সো তেনেকুৱা ক্ষেত্ৰত কৈছে ধৰক আপুনি কোনোবাজন লৰা দেখিলে উল্টা পুল্টা কিবা কাম কৰি আছে আপুনি কৈছে যে হি তাৰ কামবোৰ দেখি এনেকুৱা লাগিছে it seems that এনেকুৱা লাগিছে he is a fool বা he is fool তেওঁ এটা মূৰ্খ এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো এনেকুৱা লাগিছে এনেকুৱা দেখাইছে আপুনি সিমছৰ ঠাইত এপিয়াৰছু ব্যৱহাৰ কৰিব পাৰে নেক্সট এক্সাম্পলটো চাওক নেক্সট এক্সাম্পলটো কি কৈছে it seems that এনেকুৱা লাগিছে চাওক বাক্যটো চাওক কি কৈছে it seems that এনেকুৱা লাগিছে তাই যেন কান্দি আছে it seems that তাই কান্দি আছে she is crying আমি পিছৰ বাক্যটো জিটোৱে হয় তেনে ধৰণে ইংৰাজীলৈ ট্ৰান্সলেট কৰি দিছো আমি মাত্ৰ বাক্যটোৰ আগত it seems that ব্যৱহাৰ কৰিছো এনেকুৱা দেখাইছে এনেকুৱা লাগিছে তাই কান্দি আছে কাৰণে she is crying এটা কাৰেক্ট সেন্টেন্স সো আমি it seems that ৰ পিছত she is crying তাই কান্দি আছে সো এনেকুৱা লাগিছে যে তাই কান্দি আছে সো এনে ধৰণে আমি বাক্যখিনি ফৰ্ম কৰিব পাৰো নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে it seems that এনেকুৱা লাগিছে he যেন নভেলখন পঢ়ি আছে এনেকুৱা লাগিছে he যেন নভেলখন পঢ়ি আছে এই মুহূৰ্তত পঢ়ি আছে মই প্ৰেজেন্ট কন্টিনিউয়াছত কৈছো তেতিয়া মই কি কম it seems that he is reading the novel এনেকুৱা লাগিছে he যেন নভেলখন পঢ়ি আছে মই গুটেকেটা বাক্য প্ৰেজেন্টত কলো যদি আমি এই বাক্যবোৰ পাষ্টত ক'ব লগা হয় আপোনালোকে কি কৰিব সিম টু সিম কৰি দিয়ক আৰু বাক্যটো আপুনি পাষ্টত ফৰ্ম কৰি দিয়ক সিম টু সিমড কৰি দিয়ক আৰু বাক্যটো পাষ্টত ফৰ্ম কৰক আপোনাৰ বাক্য পাষ্ট টেন্সলৈ গুচি যাব সো আমি প্ৰথমতে প্ৰেজেন্টত ফৰ্ম কৰিবলৈ শিকিছো প্ৰেজেন্টত ফৰ্ম কৰিবলৈ শিকাৰ পাছত আপোনালোকে অতি সহজে পাষ্টত ফৰ্ম কৰিব পাৰিব এতিয়া চাওক এই বাক্যবোৰ আমি অন্য এক প্ৰকাৰেও ক'ব পাৰো আমি যেতিয়া অলপ এডভান্সত ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি এই বাক্যটো কন্ট্ৰাক্ট কৰি দুটা বাক্য কন্ট্ৰাক্ট কৰি আমি seemed to be ব্যৱহাৰ কৰিও আমি বাক্যটো ক'ব পাৰো এতিয়া এই বাক্যটো চাওক কি কৈছে it seems that এনেকুৱা লাগিছে she is upset তাই যেন দুখী তাই দুখত থকা নিচিনা লাগিছে সো এইটো ছোৱালীজনীৰ ষ্টেট অফ বিইং হয় যেতিয়া এনে ধৰণৰ বাক্য আমি অলপ এডভান্স লেভেলত বা আমি seemed to be ব্যৱহাৰ কৰিব লগা হয় তেতিয়া আমি কি কৰিব লাগে ইয়াত যেটো সাবজেক্ট আছে সাবজেক্টটো আপুনি প্ৰথমতে ব্যৱহাৰ কৰক আপুনি ক'ব পাৰে যে সি ৰ লগত প্ৰেজেন্টত লাগিব seem
তেতিয়া s লাগিব seems she seems এনেকুৱা লাগিছে তাইক এনেকুৱা দেখাইছে যদি পাষ্টত হয় আপুনি seemed ক'ব পাৰে ed লগাব পাৰে সো পাষ্টত ক'বলৈ গ'লে এই seem টু seemed হৈ যাব কিন্তু এই বাক্যবোৰ কেতিয়াও কন্টিনিউয়াছত নহয় সো মই বাক্যটো কৈছো যে she seems তাইক এনেকুৱা লাগিছে কি লাগিছে to be use কৰি আমি যেটো adjective হয় adjective to use কৰি দিলে আমাৰ বাক্যটো কাৰেক্ট হৈ গল আমি কলো যে she seemed to be upset she seems to be upset তাইক দুখী লাগিছে seemed নহয় হা মোৰ মুখৰ পৰা ভুলতে seemed হৈছিল সো মই কৈছো যে she seems to be upset তাইক দুখত থকা নিচিনা লাগিছে সো এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো নেক্সট সেন্টেন্সৰ সক নেক্সট সেন্টেন্স কি কৈছে it seems that he is a fool but he is full it seems that এনেকুৱা লাগিছে he is a fool তেও এটা মূৰ্খ এটা কি কম এই he to subject he to আমি আগত লম আমি কম he লগত seems লাগিব তেতিয়া আমি কম he seems যদি you হয় তেতিয়া seem হ'ব সো মই কলো যে he seems তাক এনেকুৱা লাগিছে to be a fool এনে ধৰণে আমি বাক্যখিনি ক'ব পাৰো he seems to be a fool তাক মূৰ্খ নিচিনা লাগিছে তাক মূৰ্খ নিচিনা লাগিছে আমি এনে ধৰণৰ বাক্যটো ক'ব পাৰো he seems to be a fool বা আমি এই বাক্যটো ক'ব পাৰো it seems that he is a fool আপোনালোকৰ যেটো বাক্য ক'বলৈ আৰাম পায় যেটো বাক্যত আপোনালোকে সহজ পায় সেই বাক্যটো আপোনালোকে ইউজ কৰিব পাৰে নেক্সট এক্সাম্পল চাওক নেক্সট এক্সাম্পল কি কৈছে চাওক it seems that she is crying এই বাক্যটো চাওক এটো আমি প্ৰেজেন্ট কন্টিনিউয়াছত কোনো এটা একচনৰ কথা কলো এনেকুৱা লাগিছে তাই যেন কান্দি আছে এনেকুৱা লাগিছে তাই কান্দি আছে এটা চাওক এটো কন্টিনিউয়াস ক্রাইং আছে একু কৰিব নালাগে নিয়ম একেটাই আপুনি সাবজেক্টটো আগলে আনক আপুনি কক সি লগত seems হ'ব থাৰ্ড পারসন সিঙ্গুলার লগত seems হ'ব she seems to be তাৰ পিছত ক্রাইং আছে ক্রাইং ইউজ কৰি দিয়ক তাই কান্দি থকাৰ নিচিনা লাগিছে বা তাই কান্দি আছে নিচিনা দেখাইছে সো তেতিয়া আমি বাক্যটো কলো she seems to be crying তাই কান্দি থকা নিচিনা লাগিছে ঠিক তেনে ধৰণে লাষ্টৰ বাক্যটো সক কি কৈছে it seems that he is reading the novel এনেকুৱা লাগিছে তেও নভেলখন পঢ়ি আছে তেও নভেলখন পঢ়ি থকাৰ দৰে লাগিছে বা পঢ়ি থকাৰ নিচিনা দেখাইছে তেতিয়া আপুনি কি ক'ব হি টো আগলৈ লৈ আনক আপুনি ক'ব হি লগত seems মই গুটেই কেটা থাৰ্ড পারসন সিঙ্গুলার নাম্বার ললো নো প্রবলেমস he seems to be reading কি পঢ়ি আছে reading the novel সো আমাৰ সেন্টেন্সটো কমপ্লিট হৈ গল আমি কলো যে he seems to be reading the novel মানে he seems তাক এনেকুৱা লাগিছে to be reading the novel কিতাপখন পঢ়ি থকাৰ নিচিনা লাগিছে তা হি কিতাপখন পঢ়ি থকাৰ নিচিনা লাগিছে এনে ধৰণে আমি seems আৰু seems to be ব্যৱহাৰ কৰিব পাৰো ইয়াৰ নেক্সট যেটো ভিডিও হ'ব নেক্সট ভিডিওটোত মই আপোনালোকক কম seems to have আমি কেনেদৰে বাক্যবোৰত ব্যৱহাৰ কৰিব পাৰো যদি এই ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক সকলোৰে মাজত শেয়াৰ কৰক আৰু আপোনাৰ যদি কিবা টপিক কিবা কোৱেশ্চন আছে কমেন্ট বক্সৰ মাধ্যমেৰে জনাওক মই আপোনালোকৰ লগত এনেদৰে ভিডিওৰ মাধ্যমেৰে কথা পাতিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি লব মই এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও ৰেগুলাৰ আপোনালোকৰ বাবে আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও